আজি আহিছো জুবিনদাৰ সপোনৰ আধা আধৰুৱা হৈ ৰোৱা খালখুৰিৰ ঘৰখন চাবলৈ। যিটো ঘৰত জুবিনদাই থকাৰ সপোন দেখিছিল সেই ঘৰখন আজি আধা আধৰুৱা হৈ ৰ'ল আৰু সেই ঘৰখনকে আজি আমি চাবলৈ আহিছো, লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আহিছো চিন্তু আৰু মই জুবিনদাৰ খালখুৰিত থকা ঘৰখন চাবলৈ, লগতে আপোনালোকক দেখাম। আৰু এতিয়া আপোনালোকে দেখিছে এইখন হৈছে জুবিনদাৰ ঘৰ খালখুৰিত, মানে পাহাৰৰ ওপৰত যিখন ঘৰ আছে সেইখন। আৰু এইফালে ওচৰতে আছে মহাবাহু ব্ৰহ্মপুত্ৰ। আমি এই ৰাস্তাটোৰে আহিলো, আহি পেলাই ইয়াতে ধুনীয়াকৈ গাড়ীখন ৰাখিলোঁ ওচৰতে। আৰু এতিয়া এইটো হৈছে জুবিনদাৰ ঘৰৰ গেট, আৰু এতিয়া সোমাই যাম। আৰু ইয়াতে জুবিন গাৰ্গ 0 মাইল বুলি ইয়াতে এটা পষ্ট আছিল, আপোনালোকে হয়তো দেখিছে বহুতে আগৰ ভিডিঅ'ত, ময়ো আহিছিলোঁ আগতে আছিল, কিন্তু এতিয়া মানে ভাঙি দিছে এইটো। আৰু যিহেতু মানে নতুনকৈ ঘৰখন বনাই আছে, আৰু এতিয়া ভিতৰত গৈ আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাম। এতিয়া এনেকৈ গৈ আছোঁ আৰু মোৰ লগত আহিছে আজি চিন্তু ভাই, আৰু চিন্তু আৰু মই গৈ আছোঁ। আৰু এইখন ঘৰতে জুবিনদাই থাকিম বুলি কিমান এটা আশা আছিল, এইখন ঘৰত থাকিম খাৰঘুলি ঘৰখনত হোৱাৰ পিছত, কিন্তু জুবিনদাই থাকিব নোৱাৰিলে। কিমান সপোন আছিল তেখেতৰ এই ঘৰখন ধুনীয়াকৈ বনাই লৈ উঠি ইয়াতে থাকিব, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউ উপভোগ কৰিব, লগতে কিমান ধুনীয়াকৈ সজাই আছিল ঘৰখন বনাই আছিল, আপোনালোকক দেখাই আছোঁ গোটেইখিনি। এইফালে এনেকৈ আপোনালোকে চাব পাৰে, এইটো হৈছে জুবিনদাৰ ঘৰটো, যিটো মানে আধৰুৱা হৈ ৰ'ল। জুবিনদাই ধুনীয়াকৈ বনাম বুলি ভাবিছিল, ধুনীয়াকৈ কিমান কি কৰিম বুলি ভাবিছিল, এই ঘৰটো এতিয়া এনেকৈ আধৰুৱা হৈ ৰ'ল। আৰু এতিয়া লৈছে বেলগছডাল, যিটো মানে জুবিনদাই নকটাকৈ ধুনীয়াকৈ ঘৰটো বনাইছে। আৰু এতিয়া ওপৰত গৈ আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাম। এতিয়া মোৰ পিছফালে দেখিছে আপোনালোকে জুবিনদাৰ সপোনৰ ঘৰখন, যিখন আধৰুৱা হৈ ৰ'ল। এতিয়া আপোনালোক সেইখন ঘৰকে আপোনালোকক ধুনীয়াকৈ দেখাম, আৰু জুবিনদাই ক'ত কি কৰিম বুলি ভাবিছিল সেইখিনিও আপোনালোকক ধুনীয়াকৈ দেখাম। জুবিনদাই এইবোৰ যে এৰিয়াবোৰ দেখিছে, এইবোৰ ধুনীয়াকৈ বাগিচা বনাম বুলি ভাবিছিল, কিন্তু এতিয়া যিহেতু জুবিনদা আৰু আমাৰ মাজৰ পৰা গ'ল গুচি, আৰু তাৰ কাৰণে আমাৰ যিবোৰ অনুৰাগীবোৰে আহি পেলাই ইয়াতে ধুনীয়াকৈ নাহৰ পুলি ৰুইছে। এইফালে চাব পাৰে এই নাহৰ পুলি এনেকৈ ধুনীয়াকৈ ৰুইছে, আৰু যিহেতু মানে জুবিনদাই নাহৰ গছ ভাল পাইছিল। আৰু এইফালে ধুনীয়াকৈ জুবিনদাক ঘৰটোৰ ওপৰতে শ্ৰদ্ধাঞ্জলি দিছে ধুনীয়াকৈ। আৰু এনেকৈ এতিয়া ওপৰত যাম বাৰু, তাৰ আগতে অকণমান তলৰ ফালে কি আছে গোটেইখিনি দেখাই লওঁ আপোনালোকক। আৰু মই প্ৰায় 3-4 বছৰমান আগতে আহিছিলোঁ জুবিনদাৰ এইখন ঘৰলৈ, তেতিয়া বাৰু ভিতৰত সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই চাই গৈছোঁ, লগতে ভিডিঅ' এটা বনাইছিলোঁ। আৰু জুবিনদাৰ মানে ইয়াতে এটা খেৰৰ ঘৰ আছিল, যিটো ঘৰত মানে জুবিনদাই কুকুৰকেইটাৰ লগত উমৰি থকাৰ দৰে থাকিছিল। ইয়াতে এটা আৰু এনেকৈ এটা বাট আছে, আৰু সেইখিনিত মানে জুবিনদাৰ জিমটো আছে। এই ঠাইখিনিতে জুবিনদাই ধুনীয়াকৈ ফুলৰ বাগিচা বনাম বুলি ভাবিছিল, এনেকৈ মানে টাব চাপ ৰাখিম বুলি ভাবিছিল। এইফালেও আপোনালোকে দেখিছে এনেকৈ ৰাখিম বুলি ভাবিছিল। আৰু চাব পাৰে পৰিৱেশটো কিমান বেছি ধুনীয়া, এটা সেউজীয়া পৰিৱেশ, লগতে গছ গছনিৰ একদম ভৰপূৰ হৈছে। এইফালে লেচু গছ আছে, এইফালে বাঁহ গছ, এইফালে আছে কৰ্দৈ গছ, আৰু এইফালে হৈছে জলফাই। মানে এজন ঘৰৰ কেয়াৰটেকাৰ আছিল, তেখেতে মানে এজনৰ ভিডিঅ'ত কৈছিল, তাৰ ভিডিঅ'ত মই দেখিছিলোঁ এইখিনি মানে ফুলৰ বাগিচা বনাম বুলি কৈছে। তাৰ পৰাই মই আপোনালোকক কৈছোঁ কথাখিনি। আমাৰ যিহেতু জুবিনদাৰ ঘৰৰ কাম বন্ধ হৈ থাকিল, তাৰ কাৰণে বাঁহ চাহ বা শিল বালি গোটেইখিনি ইয়াতে তলতে ৰাখি থৈ দিছে। আৰু এতিয়া ওপৰত উঠি যাওঁ আৰু আপোনালোকক দেখাওঁ। আৰু এনেকৈ আন্ধাৰ হৈছে অকণমান, যিহেতু মানে ৰাতি হ'ব আৰু বেছি 4টামান বাজিলে চাগে, আহিবতে আমাৰ দেৰি হৈ গ'ল। আৰু এতিয়া এনেকৈ গৈছোঁ ওপৰত উঠি, এনেকৈ সোমাই আহিলোঁ। আৰু আন্ধাৰ যিহেতু হৈছে, তাৰ কাৰণে আপোনালোকে কোৱালিটিটো বেয়া পাব পাৰে, তথাপিও ভিডিঅ'টো চাব। মোৰ মানে আন্ধাৰত কোৱালিটিটো অকণ বেয়া হৈ যায়। এয়া ৰুমকেইটা কিমান ডাঙৰ ডাঙৰ আপোনালোকে দেখিছে, বহুত ডাঙৰ ডাঙৰকৈ ৰুমকেইটা বনাইছে, লগতে এইফালেও আছে এইবোৰ ৰুম। আৰু এতিয়া মানে এইফালে আহিছোঁ, এইফালে অকণমান পোহৰ। আৰু এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত উঠি আহিলোঁ, আৰু ইয়াৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাম। ইয়াৰ পৰা অকণমান বাৰু কোৱালিটিটো ভাল আহিছে, যিহেতু ৰ'দটো পৰিছে। মই মানে এইখিনি সেই বেলকনি টাইপ ঘৰ লৈ চাগে, এইখিনি বেলকনি টাইপ এনেকৈ ইয়াতে আহিছোঁ। আৰু ইয়াৰে ভিতৰত জুবিনদাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাইছে, এইখিনিও আপোনালোক ধুনীয়াকৈ দেখাম। আৰু এইডাল হৈছে জুবিনদাৰ ঘৰৰ সন্মুখত থকা বেলগছডাল, যিডাল নকটাকৈ ঘৰটো ধুনীয়াকৈ বনাইছে। আৰু এতিয়া ইয়াতে ভিডিঅ' বনাই থাকোঁতে এইফালে জুবিনদাৰ অনুৰাগী আহি পেলাই এইফালে ত্ৰিপুৰাৰ পৰা আহিছে। ক'ৰ পৰা আহিছে তুমি? ত্ৰিপুৰা। কি নাম তোমাৰ? আমার নাম আশিস দত্ত। আশিস দত্ত। ই মানে পুৰা ত্ৰিপুৰাৰ পৰা চাব আহিছে। আজি আহিছে ন? আজি নহয়, আজি তোমাৰ কমচে কম 25 দিন মান হ'ব আৰু গুৱাহাটীত আছো। 25 দিন মান হ'ব গুৱাহাটীত বাকী আছা। চব চাই লৈছো। আজি মানে এই জুবিনদাৰ ঘৰটো চাবৰ কাৰণে আহিছিলোঁ। সমাধিও গৈছোঁ। বাকী তোমাৰ যিমানখিনি মই জানো আৰু জুবিনদাৰ ঘৰ এই যাতে মানে যাই কিনে চাই আহিছোঁ, আৰু ভাল লাগিছে তোমাক ভাই। এতিয়া আহি কিনে মই ভাবি আছোঁ আৰু যে এটা ষ্টাৰ আৰু ইয়াৰ ঘৰটোৱে বনাব পৰা নাই। লৈছে বেলগছ, এই বেলগছডালৰ তলতে চাগে জুবিনদাই পূজা কৰিছিল শিৱক। আৰু এইফালে ধুনীয়াকৈ মানে পূজা কৰা, এইফালে শিৱলিংগ চাকি বন্তি গোটেইখিনি আছে এনেকৈ। আৰু এই যে 3ডাল নাহৰ গছ দেখিছে, এই 3ডাল জুবিনদাই নিজ হাতে ৰোৱা, আৰু এতিয়া এইখিনি ডাঙৰ হৈছে। আৰু ইয়াতে ধুনীয়াকৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু এই ঘৰটো যিসকলে চাব আহে, তেওঁলোকে ইয়াতে ধুনীয়াকৈ চাকি বন্তি জ্বলাই ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাই যায় জুবিনদাক। আৰু ইয়াৰ পৰা ধুনীয়াকৈ মহাবাহু ব্ৰহ্মপুত্ৰখনো দেখা পায় জুবিনদাৰ ঘৰৰ পৰা। ইয়াত উঠি আছোঁ, আৰু ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ, এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। এতিয়া আৰু ওপৰৰ ফালে গৈ আছোঁ, আৰু ওপৰৰ পৰা আপোনালোকক দেখাম। আৰু এইটো হৈছে 2nd ফ্ল'ৰ, আৰু ৰুমবোৰ বহুত ডাঙৰ ডাঙৰকৈ বনাইছিল জুবিনদাই। এই ঘৰটোলৈ মই 3 বছৰমান আগতে আহিছিলোঁ এবাৰ, কিন্তু তেতিয়া মই জুবিনদাক লগ নাপালোঁ, বা ঘৰটো মানে গেট তলা মাৰা আছিল, ভিতৰত সোমাব নোৱাৰিলোঁ। কিন্তু আজি আহিছোঁ, কিন্তু আজি জুবিনদা নাই। কিমান বেয়া লাগে, মানে ভাবিছিলোঁ জুবিনদাক এদিন লগ পাম, ওচৰৰ পৰা এখন ফটো উঠিম, চেলফি উঠিম, বা জুবিনদাৰ লগত কথা পাতিম, কিন্তু সেই হ'ব কিয় নহ'ল, আৰু কেতিয়াও নহ'ব।
আৰু এইফালে চবৰে গোটেই মানে যোনফালে চাইছোঁ সোনফালে নাহৰ গছ কেৱল নাহৰ গছ এইফালে চাগে এইটো বাথৰুম বনাম বুলি ভাবিছিল চাগে জুবিন দাই এনেকুৱা সৰু চাই এটা ৰুম ৰাখিছে এনেকৈ বাথৰুম হ'ল হয় চাগে এইফালে সেইটো যদি ইয়াৰ পৰা আপোনালোকে চাই এইফালে দেখিছে আপোনালোকে কৰ্দৈ গছ এইডাল কৰ্দৈ লাগি আছে আৰু এইফালে এইডাল হৈছে জলফাই গছ এতিয়া এনেকৈ গৈ আছোঁ 3 নম্বৰ ফ্ল'ৰত এতিয়া গোটেই ওপৰত 3 নম্বৰ ফ্ল'ৰত আহিছোঁ আৰু ইয়াৰ পৰা যিটো ভিউ দেখা পায় না আপোনালোকে চাব পাৰে কিমান বেছি ধুনীয়া এইফালে চাব পাৰে গোটেই বিশাল ব্ৰহ্মপুত্ৰখন দেখা পায় লগতে এইফালে বেলগছ এইবোৰ গোটেইখিনি আছে আৰু এইখিনি ঠাইখিনি মানে এনেকৈ মুকলিকৈ ৰাখিছে ইয়াৰে ওপৰত বাৰু এখন চাট আছে কিন্তু ইয়াৰে ওপৰত চাটখন নাই কিয় বা কিবা বনাম বুলি ভাবিছিল চাগে ইয়াতে জুবিন দাই কিবা খেৰৰ ঘৰ বা কিবা এনেকুৱা ঘৰ বনাম বুলি ভাবিছিল চাগে আৰু এবাৰ ইয়াৰ পৰা আপোনালোকে মহাবাহু ব্ৰহ্মপুত্ৰৰ ভিউটো চাওক না এবাৰ কিমান বেছি ধুনীয়া দেখি ইয়াৰ পৰা এইটো যে দেখিছে আপোনালোকে এইটো মই ভাবিছিলোঁ পানীৰ টেংকি কিন্তু পানীৰ টেংকি নহয় এইটো হৈছে লিফ্ট মানে এনেকৈ লিফ্টত আহিব আপোনালোকে সেনেকৈ বনাইছিল আৰু চাব পাৰে ইয়াৰ পৰা লিফ্টৰ তলত দেখাই দিম কিমান বেছি দ এই একদম তলৰ পৰা আহিছে এনেকৈ যিমান পাৰোঁ আপোনালোক জুবিন দাৰ ঘৰটো ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা যিখিনি পাৰোঁ আপোনালোক ধুনীয়াকৈ জুবিন দাৰ ঘৰখন দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পৰা যিটো ভিউ পায় মহাবাহু ব্ৰহ্মপুত্ৰৰ আৰু জুবিন দাই ইয়াতে বহি পেলাই মহাবাহু ব্ৰহ্মপুত্ৰৰ মানে ভিউ উপভোগ কৰিম বুলি ভাবিছিল কিন্তু নাপালে সেইখিনি আৰু চাবৰে এইফালে এনেকৈ পূৰা ব্ৰহ্মপুত্ৰ নদীটো কিমান বেছি ধুনীয়া লাগে আৰু এইডাল হৈছে বেলগছ এইফালে পৰিৱেশটো আপোনালোকে চাবৰে পূৰা গছ গছনিৰে ভৰি আছে এইফালে বাঁহ গছ আৰু এইফালে নানান ধৰণৰ গছ আছে নাম চাম নাজানো বাৰু সিমান এইফালে গামেৰি গছ আৰু এইফালে জলফাই গছ আম গছ বহুত আছে এইফালে চেগুন গছ পূৰা একদম গছেৰে পূৰা ভৰি আছে হৈ গ'ল আমাৰ ওপৰত চোৱা আৰু তললৈ গৈ আছোঁ এতিয়া আৰু এই যে আপোনালোকে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা ৰুমটো দেখিছে এই ৰুমটো বনালে হয় জুবিন দাই ডাইনিং ৰুম আৰু এইফালে যে ডাইনিং ৰুমৰ এইফালে ওচৰৰে দৰ্জাখন আছে এই ৰুমটো মানে বনালে হয় এইটো হ'ল পাকঘৰ ইয়াতে মানে কিমান ডাঙৰ চাওক ইমান ডাঙৰকৈ পাকঘৰটো বনাইছিল আৰু এইফালে ওচৰতে এইটো হৈছে ডাইনিং ৰুম কিমান এটা আশা আছিল জুবিন দাৰ কিন্তু এইবোৰ সকলোবোৰ আশা হৈ ৰ'ল আৰু এতিয়া আমি সকলোৱে এটাই বিচাৰোঁ জুবিন দাই অতি সোনকালে ন্যায় পাওক আৰু জুবিন দাৰ হত্যাকাৰীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওক আৰু যাতে আমাৰ মামাই মানে অতি সোনকালে ন্যায় দিয়ে জুবিন দাক এতিয়া লৈছে কৰ্দৈ টেঙা আৰু এই গছডাল জুবিন দাই নিজে পুতিছিল নিজ হাতেৰে আৰু এতিয়া কিমান বেছি ডাঙৰ হৈছে আৰু এতিয়া পুৰা কৰ্দৈ লাগি আছে লৈছে আমাৰ গছ চাবৰে কিমান ওখ মানে এই গোটেইবোৰ গছবোৰ জুবিন দাই নিজে পুতা আৰু এইডাল যে দেখিছে এইডাল হৈছে মছলা গছ এইডাল জুবিন দাই নিজ হাতেৰে ৰোৱা আৰু এইডাল আনিছিল অৰুণাচলৰ পৰা আনি পেলাই ইয়াতে ধুনীয়াকৈ ৰুইছিল আৰু ইয়াৰে পাতটো শুই চালোঁ মানে এই গৰম মছলাত যে থাকে গৰম মছলা পেকেটত কিবা এটা কাঠৰ টুকুৰাৰ দৰে গছৰ ছাল টাইপৰ যে থাকে সেনেকুৱা বাস্তু পালোঁ ইয়াৰে কিন্তু এই গছডালৰ এটা পাতো জুবিন দাই ছিঙি নাপালে ইমান ধুনীয়াকৈ মছলা গছডাল হৈছিল ইয়াৰে এটা পাতো জুবিন দাই ছিঙি নাপালে আৰু এইকেইডাল আছিল নাহৰ গছ এই তিনিডাল ডাঙৰে হৈছে বহুতখিনি চাব পাৰে ফুল চুল ফুলে চাগে আৰু এতিয়া গধূলি হ'ব আৰু আমি যাওঁ আৰু এতিয়াও এইফালে মানুহ আহি আছে এইবোৰ ওচৰৰ মানুহ নহয় দিয়ক বহুত দূৰ দূৰণিৰ পৰা আহিছে আমি সুধিছিলোঁ বহুত দূৰ দূৰণিৰ পৰা আহিছে আমি ইয়াৰ পৰা যাওঁ বাৰু এতিয়া যিহেতু মানে গধূলি হ'ব যিহেতু আজি আমি আহিছিলোঁ জুবিন দাৰ ঘৰখন চাবলৈ লগতে আপোনালোককো দেখালোঁ আপোনালোকক এই ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ এটা কথা লিখিব দিম কমেণ্টত #জাষ্টিছ4জুবিন গাৰ্গ বুলি আপোনালোকে সকলোৱে লেখক যাতে জুবিন দাই অতি সোনকালে ন্যায় পায় আৰু জুবিন দাক অতি সোনকালে ন্যায় দিয়ে জুবিন দাৰ হত্যাকাৰী যাতে অতি সোনকালে শাস্তি পায়